নিচাযুক্ত দ্ৰব্য খুৱাই ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা ঘটনাই এতিয়াও উত্তপ্ত কৰি ৰাখিছে IIT গুৱাহাটী সহপাঠীক যৌন নিৰ্যাতন চলাই গ্ৰেপ্তাৰ হোৱা মুম্বাইৰ ছাত্ৰ উৎসৱ কদমক ইতিমধ্যে নিলম্বন কৰি আন 4 অভিযুক্তৰ বিৰুদ্ধে কৰ্তৃপক্ষ অব্যাহত ৰাখিছে তদন্ত গুৱাহাটী IIT যৌন নিৰ্যাতনৰ নিৰ্লজ্জ ঘটনা তীব্ৰ গতিত চলিছে আৰক্ষীৰ তদন্ত IIT কৰ্তৃপক্ষয়ো অব্যাহত ৰাখিছে নিজাববীয়া তদন্ত ফাকুৱাৰ দিনা সহপাঠীক নিচাযুক্ত দ্ৰব্য খুৱাই যৌন নিৰ্যাতন চলোৱা গুৱাহাটী IITৰ ছাত্ৰ উৎসৱ কদমক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আমিনগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰৰ পাছতে IIT কৰ্তৃপক্ষই নিলম্বন কৰিছে মুম্বাইৰ ছাত্ৰজনক উৎসৱ কদমৰ লগতে তদন্তৰ আওতালৈ আহিছে আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানখনৰ আন 4 গৰাকী ছাত্ৰ পৃথকে আবদ্ধ কৰি থোৱা 4 গৰাকী ছাত্ৰৰ ভাষ্য সংগ্ৰহ কৰিছে আৰক্ষীৰ লগতে IIT কৰ্তৃপক্ষই তদন্তত দোষী সাব্যস্ত হলে উৎসৱ কদমৰ দৰে 4 অভিযুক্তৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ সাজু হৈছে শিক্ষা অনুষ্ঠানখনৰ তদন্তকাৰী কমিটি আনফালে ক্ৰমাৎ সুস্থ হৈ উঠিছে ফাকুৱাৰ দিনা IIT চৌহদত অচেতন অৱস্থাত উদ্ধাৰ হোৱা ছাত্ৰীগৰাকী পৰিয়ালৰ লোকৰ সান্নিধ্যৰ লগতে IIT কৰ্তৃপক্ষৰ তদাৰকীত উন্নত হৈছে ছাত্ৰীগৰাকীৰ মানসিক অৱস্থা কিন্তু তাৰ পিছতো সহজ হোৱা নাই সহপাঠীৰ ওপৰত যৌন নিৰ্যাতনৰ দৰে এটা জঘন্য ঘটনা সংঘটিত হোৱা IIT চৌহদৰ পৰিস্থিতি উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্য নিউজ 18 অসম নৰ্থ ইষ্ট তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আগমুহূৰ্তত নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ উঠিছে এগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে নিশাই মন্ত্ৰীগৰাকীৰ ঘৰত আৰক্ষীয়ে চলালে অভিযান নিশা মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ বাসগৃহত আৰক্ষীৰ অভিযান নিৰ্বাচনী বিধি উলংঘাৰ অভিযোগ প্ৰমীলাৰ বিৰুদ্ধে দেওবাৰে সন্ধিয়া 6 বজাৰ লগে লগে অন্ত পৰিছিল তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ কিন্তু নিৰ্বাচনী বিধি উলংঘা কৰি মন্ত্ৰী প্ৰমীলাৰ বাসগৃহত একগোট হৈছিল কেইবা শতাধিক লোক প্ৰমীলা ৰাণীৰ ঘৰত অধিক মানুহ সমাগম ঘটাৰ খবৰ পাই আৰক্ষীয়ে প্ৰমীলাৰ ঘৰত চলালে অভিযান আৰক্ষীৰ উপস্থিতিৰ লগে লগে ছত্ৰ ভংগ দিয়ে সকলোৱে শ্ৰীমতী প্ৰমীলা ৰাণী ব্ৰহ্মৰ ঘৰত বহুত মানুহ গোট খাইছে আৰু তাত কিবা টকা বিলোৱাৰ কিবা এটা খবৰ পাইছোঁ স্পটত গ'লোঁ চালোঁ কি মোৰ দেন 1000 পিপল তাত গেদাৰ হৈ আছিলে বুজোৱাৰ পাছত মানুহবিলাক যিটো আছে ডিছপাৰ্চ হোৱা আৰম্ভ হৈছে ইতিমধ্যে মিনিষ্টাৰ ঘৰৰ পৰা ওলাই আমাৰ কামত বাধা দিছে তেখেতৰ দুজন মানুহ যি আছে আমাৰ কামত বাধা দিছে আমাৰ মানুহৰ লগত মিছবিহেভ কৰিছে ইপিনে অভিযানৰ সময়ত আৰক্ষী অধীক্ষকগৰাকীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে প্ৰমীলা ৰাণী ব্ৰহ্মই ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিটিআৰ প্ৰধান প্ৰমোদ বৰুৱে দুৰ্ভাগ্যজনক কথা কাৰণ বাইদেৱে নিজে পুৰণি এজন পলিটিচিয়ান হয় আৰু তেখেতে সব কথাই বুজি পায় তো ইয়াৰ পিছত কালি যিটো ঘটনা এই ঘটনাত বহুত সন্দেহৰ আৱৰ্ত থাকে কি নিৰ্বাচন প্ৰচাৰ শেষ হোৱাৰ পিছত ইমান হাজাৰো সংখ্যক মানুহ কিয় তেখেতৰ ঘৰলৈ আহিছে তো এই কাৰণে যে এই ঘটনাটো আমাৰ গণতন্ত্ৰৰ প্ৰতি এটা ভাবুকি বুলি মই ভাবো বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এই মুহূৰ্তত আন কিছু খবৰ আমাৰ হাতলৈ আহি পৰিছে প্ৰমীলা ৰাণী ব্ৰহ্মৰ পিএছক গ্ৰেপ্তাৰ কৰা হৈছে পিএছ নৱজ্যোতি কলিতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে প্ৰমীলা ৰাণী ব্ৰহ্মৰ জনৈক সমৰ্থক স্বপনকো পুনৰ এবাৰ জনাম এই মুহূৰ্তৰ আন কিছু খবৰ আমাৰ হাতলৈ আহি পৰিছে এই ঘটনা অভিযোগ প্ৰতি অভিযোগ আৰু তাৰ লগতে প্ৰমীলা ৰাণী ব্ৰহ্মৰ পিএছক গ্ৰেপ্তাৰৰ পিছত পিএছ নৱজ্যোতি কলিতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে প্ৰমীলা ৰাণী ব্ৰহ্মৰ জনৈক সমৰ্থক স্বপনকো
নৱজ্যোতি কলিতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে পিএছঅ হিচাপে নিযুক্ত হৈ আছিল প্ৰমীলা ৰাণী ব্ৰহ্মৰ। মন্ত্ৰীগৰাকীৰ বাসগৃহত কালি বহু লোক গোট খোৱাৰ অভিযোগতে আৰক্ষী প্ৰশাসন তাত উপস্থিত হৈছিল। আৰক্ষী অভিযান চলোৱা বুলি জানিব পৰা গৈছে আৰু তাৰ পিছতে মন্ত্ৰীগৰাকী অৰ্থাৎ প্ৰমীলা ৰাণী ব্ৰহ্ময়ো তেওঁক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ আনিছিল আৰক্ষীৰ বিৰুদ্ধে। ইয়াৰ মাজতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে প্ৰমোদ বড়োৱে, বিটিআৰ প্ৰধানে। আৰু এই মুহূৰ্তৰ যি শেহতীয়া খবৰ, প্ৰমীলা ৰাণী ব্ৰহ্মৰ পিএছঅ গ্ৰেপ্তাৰৰ খবৰ। পিএছঅ গ্ৰেপ্তাৰৰ পিছতে পিএছঅ নৱজ্যোতি কলিতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে প্ৰমীলা ৰাণী ব্ৰহ্মৰ এগৰাকী সমৰ্থক স্বপন নামৰ সমৰ্থকগৰাকীকো প্ৰেৰণ কৰা হৈছে ন্যায়িক জিম্মালৈ। এই মূৰত দৃশ্য কিছু দেখুৱাবলৈ সক্ষম হ'ম আমি। প্ৰমীলা ৰাণী ব্ৰহ্মৰ বাসগৃহৰ আমি ইতিমধ্যে আপোনালোকক ইয়াৰ পূৰ্বৰ প্ৰতিবেদনত সেই কিছু দৃশ্য দেখুৱাইছোঁ, য'ত সেই অভিযোগ উত্থাপন হৈছিল বহুকেইগৰাকী লোক তাত গোট খোৱা, প্ৰায় হাজাৰৰ বুলি ওচৰা ওচৰিকৈ বুলি কৈছে আৰক্ষীয়ে। কিন্তু তাৰ লগতে প্ৰমীলা ৰাণী ব্ৰহ্মই আকৌ আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ আনিছে। এই মুহূৰ্তত আমি জনাম যে পিএছঅ যিগৰাকী প্ৰমীলা ৰাণী ব্ৰহ্মৰ পিএছঅগৰাকীক নৱজ্যোতি কলিতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল, ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। গ্ৰেপ্তাৰৰ পিছতে পিএছঅ নৱজ্যোতি কলিতাক আৰু পিএছঅগৰাকীৰ লগতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে প্ৰমীলা ৰাণী ব্ৰহ্মৰ এগৰাকী সমৰ্থক জনৈক স্বপনকো ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। সময়খিনিতে আন এটা বাণিজ্যিক বিৰতিৰ পুনৰ স্বাগতম জনাইছোঁ। ৰঙালী বিহুটিলৈ মাজত আৰু এটা সপ্তাহ আছে। ঢোল পেপাৰ মাতত ৰজন জনাই উঠিছে ৰাজ্যৰ আকাশ বতাহ। নিৰ্বাচনী বতৰৰ মাজতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে বিহুৰ আখৰা। প্ৰতিবেদন আগবঢ়াই বিদায় ল'ম। হেঁপাহৰ ৰঙালী বিহুক লৈ মাজত মাত্ৰ কেইটামান দিন বাকী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে বিহুৰ ব্যাপক প্ৰস্তুতি। ৰাজ্যখনৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে বিহু কৰ্মশালা। বৰপথাৰৰ পাফজনৰ ৰাজহুৱা ভৱন প্ৰাংগণত 15 দিনীয়া বিহু কৰ্মশালা অনুষ্ঠিত হয়। অঞ্চলটোৰ ভিন্ন স্থানৰ প্ৰায় 5 শতাধিক ছাত্ৰ ছাত্ৰীক বিহু নৃত্যৰ লগতে ঢোল বাদন, পেঁপা বাদন, গগনা বাদনৰো প্ৰশিক্ষণ দিয়া হয়। সামৰণি অনুষ্ঠানত উপস্থিত থাকে অসমৰ জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মা। মন্ত্ৰী ভাইটিসকলক ইমান সুন্দৰকৈ যে প্ৰশিক্ষণ দিব পাৰিছে আৰু লগতে ইমান ভাল ভাল প্ৰশিক্ষক মাতি আনিছে গুৱাহাটীৰ পৰা, ইমানখিনি যে আয়োজন কৰিছে তাৰ কাৰণে মোৰ ফালৰ পৰা তেওঁলোকলৈ বহুত বহুত ধন্যবাদ। ডিগবৈ বালিজানতো চলিছে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা। দহদিনীয়া কৰ্মশালাত ভাগ লয় শতাধিক নাচনীয়ে। অসমীয়াৰ জাতীয় উৎসৱ ৰঙালী বিহু সংস্কৃতি জীয়াই ৰাখিবলৈ নাহৰকটীয়া চাচনিৰ আমগুৰি গাঁৱৰ যুৱক যুৱতীসকলে অৰুণোদয় বিহু হুঁচৰি দল নামেৰে এটা বিহু দল গঠন কৰি বহাগৰ প্ৰথমটো দিনৰ পৰাই চোতাল আৰু মঞ্চ কপাবলৈ সাজু হৈছে। দিনে নিশাই আখৰাত ব্যস্ত হৈ পৰিছে দলটোৰ যুৱক যুৱতীসকল।